নমস্কাৰ বন্ধুসকল, আপোনালোকক প্ৰফেশ্যন আসাম ইউটিউব চেনেলৰ পৰা স্বাগতম জনাইছোঁ। তো বন্ধুসকল, আপোনালোকৰ কাৰণে এটা ভাল খবৰ। APSCৰ পৰা আপোনালোকৰ কাৰণে পোষ্ট এৰিছে বন্ধুসকল। আপোনালোকে চাকৰি কৰিব পাৰিব, চাকৰি এপ্লাই কৰিব পাৰিব। তো বন্ধুসকল, আপোনালোকে যদি ভাবি আছে যে APSC আপুনি এপ্লাই কৰিব, তো বন্ধুসকল সোনকালে এপ্লাই কৰক। এইটো 25 তাৰিখত লাষ্ট ডেট। তো বন্ধুসকল, APSC CCE 2020 এক্সাম এপ্লাই অনলাইন ফর 331 ভ্যাকেন্সি। তো বন্ধুসকল, 331টা পোস্টৰ কাৰণে এইটো ভ্যাকেন্সি এৰিছে APSC CCE 2020 এক্সাম এপ্লাই অনলাইন। তো বন্ধুসকল, ইয়াৰ পৰা আপোনালোকক প্ৰথমতে জনাই আছোঁ যে আসাম পাব্লিক সাৰ্ভিস কমিশন APSC আসাম পাব্লিক সার্ভিস কমিশন এইটো লাষ্ট ডেট হল 25/10/2020। বন্ধুসকল, আপোনালোকৰ কাৰণে 25 তাৰিখ অক্টোবৰৰ 25 তাৰিখ এইটো লাষ্ট ডেট এপ্লাইৰ কাৰণে। তো বন্ধুসকল, আসাম পাব্লিক সার্ভিস কমিশন হ্যাজ রিলিজড দ্য অফিসিয়াল নোটিফিকেশন অফ কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশন 2020 APSC CCE 2020 for the recruitment of 331 vacancy. Interested candidates may apply online by visiting APSC website. তো বন্ধুসকল, আপোনালোকে APSCৰ যিটো ৱেবছাইট আছে সেইটো ৱেবছাইটত আপোনালোকে যাব পাৰে। তো বন্ধুসকল, APSCৰ ৱেবছাইটটো হ'ল আপোনাৰ https://apscrecruitment.in। তো বন্ধুসকল, এইটো আপোনাৰ ৱেবছাইট। এইটো ৱেবছাইটত আপুনি যাই আপোনাৰ চাকৰিৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰে। তো বন্ধুসকল, এয়া চাওক, আপোনালোকৰ ডিটেইলছটো দি আছোঁ। ডিটেইলছটো দিছে বন্ধুসকল APSC CCE 2020 ডিটেইলছ। তো বন্ধুসকল, আপোনালোকৰ কাৰণে নেম অফ এক্সামিনেশ্যন কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যন 2020 নম্বৰ অফ পোষ্ট। তো বন্ধুসকল, আপোনালোকৰ 331টা পোষ্টৰ কাৰণে এপ্লাই কৰিব দিছে। আৰু UR 121, OBC MOBC 92, SC 20, STP 38, ST 17, EWS 43। বন্ধুসকল, ইয়াত ভাগ কৰি দিছে। তো সার্ভিস ওয়াইজ ভ্যাকেন্সি। তো সার্ভিস ওয়াইজ ভ্যাকেন্সি। তো বন্ধুসকল, কোনটো বিভাগত কেনেকুৱা ভ্যাকেন্সি দিছে ইয়াত আপোনালোকে জানিবলৈ পাব। তো বন্ধুসকল, আসাম সিভিল সার্ভিস জুনিয়র গ্রেড 120। তো বন্ধুসকল, আসাম সিভিল সার্ভিসৰ কাৰণে জুনিয়ৰ গ্ৰেডৰ কাৰণে 121টা পোষ্ট দিছে। আৰু আসাম পুলিচ সার্ভিস জুনিয়র গ্রেড, বন্ধুসকল, আসাম পুলিচ সার্ভিস জুনিয়র গ্রেডৰ কাৰণে 69। তো বন্ধুসকল, 69টা পোষ্ট। আৰু সুপাৰিনটেণ্ডেণ্ট অফ টেক্সেছ। তো বন্ধুসকল, ইয়াৰ কাৰণে দিছে 6টা পোষ্ট। আৰু ডিস্ট্ৰিক্ট ট্ৰান্সপোর্ট অফিসার, বন্ধুসকল, ডিস্ট্ৰিক্টৰ ট্ৰান্সপোর্ট অফিসাৰৰ কাৰণে 5টা পোষ্টৰ কাৰণে এপ্লাই কৰিবলৈ দিছে। তো বন্ধুসকল, আৰু আছে লেবাৰ ইন্সপেক্টৰ। লেবাৰ ইন্সপেক্টৰৰ কাৰণে আপোনাৰ 18টা পোষ্ট দিছে। ইন্সপেক্টৰ অফ টেক্সেছ, টেক্স ইন্সপেক্টৰৰ কাৰণে আপোনাৰ 27টা পোষ্ট দিছে। ইন্সপেক্টৰ অফ এক্সাইজ, তো বন্ধুসকল, এক্সাইজ ইন্সপেক্টৰৰ কাৰণে 7টা পোষ্ট দিছে। ব্লক ডেভেলপমেণ্ট অফিচাৰ, ব্লক ডেভেলপমেণ্ট অফিচাৰৰ কাৰণে আপোনাৰ 33টা পোষ্ট দিছে। এছিষ্ট এমপ্লয়মেণ্ট অফিচাৰ 4। তো বন্ধুসকল, এছিষ্টেণ্ট এমপ্লয়মেণ্ট অফিচাৰৰ কাৰণে 4টা পোষ্ট দিছে। সাব ৰেজিষ্ট্ৰাৰৰ কাৰণে 31টা পোষ্ট দিছে। তো বন্ধুসকল, এছিষ্টেণ্ট মেনেজাৰ অফ ইণ্ডাষ্ট্ৰিজ, এছিষ্টেণ্ট মেনেজাৰ ইণ্ডাষ্ট্ৰিৰ কাৰণে আপোনাৰ 10টা পোষ্ট দিছে। তো বন্ধুসকল, এয়া আপোনালোকে ডিটেইলছটো পাই গ'ল। তো বন্ধুসকল, এতিয়া আপোনালোকৰ আহিল পে স্কেল, আপোনালোকক কিমানকৈ কোনটো বিভাগত আপোনালোকৰ দৰমহাটো দিব। তো বন্ধুসকল, ইয়াত চাওক আপোনালোকে আসাম সিভিল সার্ভিস জুনিয়র গ্রেড পে স্কেল 30,000। তো বন্ধুসকল, যিটো আসাম সিভিল সার্ভিস জুনিয়র গ্রেড তেওঁলোকৰ কাৰণে গ্ৰেড পে স্কেল আছিল 30,000। আৰু লগতে আছিল
ग्रेड पे श्रेड पे এনেকুৱা দি আপোনাৰ 1,10,000 গ্রেড पे 13,300 PB4 তো বন্ধুসকল আৰু আসাম পুলিচ সার্ভিস জুনিয়র গ্রেডত আপনার পে স্কেলটো হল 30,000 1,10,000 গ্রেড पे 12,700 PB4 আৰু বন্ধুসকল সুপারিনটেন্ডেন্ট অফ টেক্স पे स्केल ইয়ার 30,000 1,10,000 গ্রেড पे 12,700 PB তো বন্ধুসকল ইয়াত আপোনালোকে যেটো পাই আছে যে 1,10,000 তো এইটো হল আপোনালোকৰ বছৰকীয়া হিচাপত তো বন্ধুসকল ডিস্ট্রিক্ট ট্রান্সপোর্ট অফিসার पे स्केल ইয়ার আছিল 30,000 असिस्टेंट मैनेजर ऑफ इंडस्ट्रीज पे स्केल हल 22,000 ब्लॉक डेवलपमेंट ऑफिसर पे स्केल 22,000 22,000 पर आपनर 97,000 ग्रेड पे 10,900 और असिस्टेंट एम्प्लॉयमेंट ऑफिसर पे स्केल 22,000 97,000 ग्रेड पे 9,100 PB3 तो बंधुসকল लेबर इंस्पेक्टर पे स्केल 22,000 97,000 22,000 पर 97,000 इंस्पेक्टर ऑफ टैक्सेस पे स्केल 22,000 पर 97,000 इंस्पेक्टर ऑफ एक्सिस पे स्केल 22,000 पर 97,000 सब रजिस्टर पे स्केल 22,000 पर 97,000 ग्रेड पे हल 9,100 PB3 एज लिमिट आपनालोकर जितो बयसर समयसीमा धरि दिसे तो बंधुসকল ইয়াত एज लिमिट तो दी दिसे द कैंडिडेट शुड नॉट बी लेस देन 21 years and more than 38 years of age on 1/1/2020 तो बंधुসকল আপনার জানুয়ারির 1 তারিখ 1 মাহ 2020 চনৰ আপোনাৰ জানুৱাৰী 31 তাৰিখলৈকে আপোনাৰ বয়স হ'ব লাগিব 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত তো ৰিলেক্সেশ্যন দা আপাৰ এজ লিমিট ইজ ৰিলেক্সেবল তো বন্ধুসকল আপাৰ এজ লিমিট ৰিলেক্স কৰিছে বাই 5 years ফৰ SC ST PSTH কেণ্ডিডেটছ আপ টু 43 years তো বন্ধুসকল যিসকল SC ST PSTH कैंडिडेट আছে তেওঁলোকৰ কাৰণে 5 years এটা মৌকুব কৰি দিয়া হৈছে তো বন্ধুসকল তেওঁলোকে 43 বছৰ পৰ্যন্ত কৰিব পাৰিব বাই 3 years ফৰ OBC MOBC আৰু OBC MOBC যিসকল আছে তেওঁলোকৰ কাৰণে 41 বছৰ হলেও এপ্লাই কৰিব পাৰিব আৰু ফৰ পাৰ্সনস উইথ বেঞ্চমাৰ্ক ডিসেবিলিটিজ PWBD by 10 years irrespective of SC ST OBC and general category of candidates तो বন্ধুসকল যিসকল SC ST OBC and general category আছে PWD মানুহ আছে তেওঁলোকে 10 বছৰ মকুব কৰি দিয়া হৈছে তেওঁলোকে এপ্লাই কৰিব পাৰিব তো বন্ধুসকল এলিজিবিলিটি ক্ৰাইটেৰিয়া ফৰ APSC CCE 2020 তো বন্ধুসকল কোনবিলাক মানুহে এটৰ কাৰণে এলিজিবল হ'ব তো বন্ধুসকল দা ক্যান্ডিডেট মাস্ট হোল্ড এ ডিগ্ৰী ফ্ৰম এনি অফ দা ইউনিভাৰ্সিটি ইনকর্পোরেটেড বাই এন অ্যাক্ট অফ সেন্ট্রাল অর স্টেট legislator in India or other educational institutions established by an act of parliament or declared to be deemed as a university under section 3 of the University Grants Commission Act 1956 or possess such qualification as may be declared equivalent by the government. Candidates must possess the prescribed qualification on the date of
submission of their applications. তো বন্ধুসকল আপোনালোকে চালে যে কেনেকুৱা মানুহ এলিজিবল হ'ব এইটো পোষ্টৰ কাৰণে। তো বন্ধুসকল candidates waiting result of the qualifying examination for eligibility on the closing date of submission of application need to apply. তো বন্ধুসকল আপোনালোকৰ এপ্লাইৰ কাৰণে আশা কৰিছে দৰকাৰ APSC CCE 2020 সিলেকশন প্রসেসটা হ'ব আপোনাৰ the combined competitive examination consists of 2 successive stage. তো বন্ধুসকল দুটা প্রসেসত আপোনালোকৰ সিলেকশন হ'ব। সিলেকশনটো দুটা প্রসেস হল the parliamentary examination objective type আৰু the main examination written and interview। আপোনাৰ written test হ'ব আৰু interview হ'ব আৰু objective type আপোনাৰ এটা দুটা ধৰণে আপোনাৰ এটা সিলেকশন প্রসেস হ'ব। তো বন্ধুসকল এক্সামিনেশন সেন্টার অফ APSC CCE 2020 আপোনাৰ এক্সামিনেশন সেন্টার বিলাক হ'ব the center for the combined competitive parliamentary examination are বৰপেটা, বঙাইগাঁও, বিশ্বনাথ চাৰিআলি, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, ডিফু, গোৱালপাৰা, গোলাঘাট, গুৱাহাটী, হাফলং, হামৰেন, হাটশিঙিমাৰী, হোজাই, যোৰহাট, কাজলগাঁও, কৰিমগঞ্জ, কোকৰাঝাৰ, মাজুলী, মঙ্গলদৈ, মৰিগাঁও, মুছালপুৰ, নগাঁও, নলবাৰী নৰ্থ, লখিমপুৰ, শিলচৰ, শিৱসাগৰ, সোণাৰী, তেজপুৰ, তিনচুকীয়া এণ্ড ওদালগুৰি। তো বন্ধুসকল এইকেইটা ঠাইত আপোনালোকৰ এক্সামখিনি হ'ব আৰু দ্য কম্বাইণ্ড কম্পিটিটিভ মেইন উইল বি হেল্ড ইন মেইন এক্সামিনেশ্যন উইল বি হেল্ড ইন গুৱাহাটী অনলি। APSC CCE 2020 admit card admission certificate including the eligible candidates roll number, venue and program of the exam will be uploaded in the commission website for appearing in the parliamentary main examination. Application fees for APSC CCE 2020 general EWS 285.40 জেনেৰেলৰ কাৰণে 285 টকা আৰু SC ST OBC MOBCৰ কাৰণে 185 আৰু BPLৰ কাৰণে 35.40 PWBD 35.40 women candidates 35.40 under the Digital India initiative by Ministry of Electronics and Information Technology, Government of India. APSC has decided to launch its online recruitment portal with the help of CSC SPVA MEITI approved organization which will charge a processing fees of ₹30, 18% tax ₹35, 40